নমস্কাৰ। এয়া আমি আহিলোঁ আজি চিলাপথাৰ বেটনীপাম বৰনামঘৰলৈ। ইয়াত বিশেষ এটি অনুষ্ঠান হ'বলৈ গৈ আছে, য'ত নেকি ২৬ অক্টোবৰত শিৱসাগৰ নামটিত বিশ্ব ৰেকৰ্ডৰ কাৰণে যিটো দিহাৰ নামৰ প্ৰতিযোগিতা হ'ব, তাৰ বাবে আজি চিলাপথাৰ চিচিবগাঁও অঞ্চলৰ সকলো আই মাতৃসকল লগ লাগি ইয়াত এটি আজি প্ৰথম এখেৰা হ'ব। সেই আহকচোন আমি চাওঁ। আপোনালোকে সকলোৱে গম পাইছে যে শিৱসাগৰ নামটি বিশ্ব ৰেকৰ্ডৰ কাৰণে দিহানাম আৰু বাদ্যযন্ত্ৰ অভিলেখ গঢ়িবলৈ গৈ আছে। আৰু সেই অভিলেখত আমাৰ এই অঞ্চলৰ চিচিবগাঁও সমষ্টি, আমাৰ ধেমাজি জিলাৰ যিমানখিনি চিচিবগাঁও সমষ্টি আছে দিহানামৰ দল, সকলো মহিলাই আমি একগোট হৈ আজি এই মধুময় দলৰ সহযোগত আমি আজি এই ১ নং বেটনীপাম বৰনামঘৰত আজি এই নামৰ আখৰা ভাগ আৰম্ভ কৰিছোঁ। আৰু আজি এই আখৰাত আমাক প্ৰশিক্ষক হিচাপে আহিছে সুদূৰ মাঘেৰিটাৰ পৰা প্ৰশিক্ষণ দিবৰ কাৰণে এগৰাকী বাইদেউ। তেখেত হৈছে কৃষ্ণামণি গগৈ চেতিয়া বাইদেউ, কৃষ্ণাশ্ৰী গগৈ চেতিয়া বাইদেউ। তেখেতে আমাক আজি এই প্ৰশিক্ষণটো প্ৰশিক্ষক হিচাপে আহি আমাক প্ৰশিক্ষণ দিব। হয় হয়, ধন্যবাদ। আপোনালোকলৈ বহুত ধন্যবাদ থাকিল। আপোনালোকে যে এনে এটা সুন্দৰ অনুষ্ঠান আপোনালোকে কৰিবলৈ লৈছে। বৰ্তমান চিচি বৰগাঁও চিচি সমষ্টিত আৰু সকলো মহিলা ওলাই আহিছে, দলে বলে ওলাই আহিছে। আমাৰ ঠাইডোখৰ যে নাম উজ্জ্বল কৰিব লৈছে, তাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল, আশীৰ্বাদ থাকিল। আমি সকলোকে ধন্যবাদ জনাইছোঁ। প্ৰশিক্ষক মহোদয়া আহি উপস্থিত হৈছে। আমি তেখেতক আদৰণি জনাইছোঁ সকলো মহিলাই। আৰু ইয়াৰ পিছতে আমি আজি আমাৰ এই মহান কাৰ্যসূচী ভাগ আমি আৰম্ভ কৰিব বিচাৰিছোঁ। এই অনুষ্ঠানত সহায় সহযোগ কৰিবলৈ অহা আই মাতৃসকল, আমি সকলোকে আমাৰ আজি এই অনুষ্ঠান আৰম্ভ কৰাৰ আগতে সকলো আই মাতৃদেকৈ আমি সেৱা জনাইছোঁ। মাঘেৰিটাৰ পৰা অহা শ্ৰীযুক্তা কৃষ্ণাশ্ৰী গগৈ চেতিয়া বাইদেউ, তেখেতক আমি সৰ্বপ্ৰথমে আদৰণি জনাব বিচাৰিছোঁ। তেখেতক আদৰণি জনাব আমাৰ মধুময় দলৰ সভানেত্ৰী তথা এই অনুষ্ঠান ভাগৰ দিহানাম আৰু বাদ্যযন্ত্ৰৰ অভিলেখৰ মুখ্য দলনেত্ৰী হিচাপে থকা আমাৰ মীনুবা বাইদেৱে। আদৰণি জনাব বিচাৰিছোঁ তেখেতৰ লগত অহা তথা তেখেতৰ বাইদেউ স্বামী, আৰু তেখেতো এজন সমাজ সেৱক। তেখেতে ৰাজ্যিক খেলুৱৈ হিচাপে তেখেতৰ নাম আছে আৰু তেখেত আমাৰ মাজত উপস্থিত আছে। সেয়েহে তেখেতকো আমি এখনি অংগবস্ত্ৰ তথা চেলেঙেৰে আদৰণি জনাব বিচাৰোঁ। ধেমাজি এগৰাকী বাইদেউ, তেখেত বৰগীতত সুন্দৰকৈ পৰিৱেশন কৰে বৰগীত। আমি পুৰুষ প্ৰতিম আৰু নগেন গগৈ আৰু পুৰুষ প্ৰতিমকো এখনি অংগবস্ত্ৰৰে আমি আদৰণি জনাব বিচাৰিছোঁ। দুইজনকে আদৰণি জনাব একেলগে জনাইছে আৰু পুৰুষ প্ৰতিমক জ্যোতি গগৈয়ে আদৰণি জনাইছে। আমাৰ ৰূপজ্যোতি দত্ত বাইদেউ আজি এই অনুষ্ঠান ভাগ উদ্বোধন কৰিব। আমি সেয়েহে তেখেতকো এই চেগতে এখনি অংগবস্ত্ৰৰে আদৰণি জনাব বিচাৰিছোঁ। আৰু গগৈ আৰু অতুল বৰগোহাঁই, তেখেতলোক দুজনকো আমি আদৰণি জনাব বিচাৰিছোঁ। জুবিন গাৰ্গ দেৱৰ অৱসান ঘটিছে।
আৰু আমি সকলোৱে তেখেতৰ শ্ৰীচৰণত আমি শ্ৰদ্ধাঞ্জলি জনাইছিলোঁ। তথাপিতো আমি এই অনুষ্ঠানভাগীৰ জৰিয়তে পুনৰবাৰ সকলোৱে মিলি 1 মিনিট আমি মৌন প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ। শংকৰদেৱৰ পাছৰ পৰা দিনৰ পৰা নামঘৰত দিহানাম গোৱাৰ প্ৰচলন হৈ আহিছে, কিন্তু তেতিয়াৰ দিহানামটোত ইমান আমি গুৰুত্ব দিয়া নাই। এতিয়া আমি যেনেকৈ গুৰুত্ব দিছো, হয় নহয় বাৰু? এতিয়া আমি যেনেকৈ দিছো গুৰুত্ব, কিয় তেতিয়া ঈশ্বৰ সন্তুষ্ট হোৱা নাই, এতিয়াহে সন্তুষ্ট হ'বনে? দিহানামৰ মূল উদ্দেশ্য ঈশ্বৰ সন্তুষ্টি, মূল আত্মপ্ৰাপ্তি আৰু আমি ঈশ্বৰ ভগৱত প্ৰাপ্তি। কিন্তু তেতিয়াই ভগৱান সন্তুষ্ট হোৱা নাই কি আমি এতিয়া নীতি নিয়মেৰে কৰিলেহে সন্তুষ্ট হ'বনে? কেতিয়াও নহয়। ঈশ্বৰ সন্তুষ্টি আমাৰ হৃদয়ৰ ভাষাত আছে। আমি হৃদয়েৰে কিমান আন্তৰিকতাৰে তেওঁক আহ্বান কৰিব পাৰোঁ তাত আছে। দিহানামত যদি সকলোবোৰ গোপিনী আহি ধুনীয়াকৈ বহিছে, যিমানখিনি নীতি নিয়মেৰে তেওঁলোকে অংশগ্ৰহণ কৰিব লাগে সকলোখিনি পাৰদৰ্শিতা তেওঁলোকে দেখুৱাইছে, কিন্তু এটাই যদি নাই, ঈশ্বৰ যদি সন্তুষ্ট নহ'লে সোপায়ং নমঃ। গতিকে আমি ভাবোঁ ঈশ্বৰ সন্তুষ্টিৰ কাৰণে আমাৰ হৃদয়ৰ যি এই আবেদন যাতে আমাৰ ঈশ্বৰে শুনে। নহ'লে কি হ'ব? এই বাদ্যটো বজোৱাৰ নিচিনা হ'ব। খোলটো বজাইছে, তাৰ ভিতৰত কোনো আন্তৰিকতা নাই, খোলটো বজাইছে যেনেদৰে তেনেদৰে বাজি আহিছে। আমি যদি ঈশ্বৰৰ প্ৰতি আন্তৰিকতা নোহোৱাকৈ, ভগৱত ভক্তি নোহোৱাকৈ যদি আমি প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰৰ ওচৰত যদি দিহানামখিনি পৰিৱেশন কৰোঁ, ঈশ্বৰ সন্তুষ্ট নহয়। সেই বাদ্যযন্ত্ৰটোৰ নিচিনা হ'ব, খোলটো বজোৱাৰ নিচিনা হ'ব, নাগাৰাটো বজোৱাৰ নিচিনা হ'ব, হয় নহয় বাৰু? আমাৰ মূল উদ্দেশ্য হ'ল ভগৱত প্ৰাপ্তি আৰু ঈশ্বৰ সন্তুষ্টি। কৃষ্ণ শংকৰ গুৰু হৰি কৃষ্ণ। মই আপোনালোকৰ আগত দ্বিতীয় নামভাগ ইতিমধ্যে হয়তো আপোনালোকে ইউটিউব চেনেলত পাইছে, কালিৰ হিৰে নাচে কৃষ্ণই। প্ৰথম সেই নামভাগ শিকাম আৰু আখৰা কৰিম আচলতে, আৰু তাৰ পিছত আমি গ্ৰাম গজেন্দ্ৰৰ যোনখন নামভাগ দিছে সেইভাগ নামলৈ যাম। আমি প্ৰথম কালিৰ হিৰে নাচে কৃষ্ণই সেই নামভাগ আমি আখৰা কৰিম। কৃষ্ণ। কালিৰ হিৰে নাচে কৃষ্ণ স্তুতি কৰে
চাপৰিটো দেখাই দিছোঁ আপোনালোকক দেই। তাৰপিছত যেতিয়া আকৌ পদ আহিব, পদত দুৰ্ঘূৰ অগাধ জল আপোনাৰ সেইডোখৰ লগে লগে 3 তালি আহিব তাৰপৰা দেই। প্ৰথম 1 তালিটো আমি চাপৰিখিনি ক্লিয়াৰ কৰি লওঁ, একেবাৰে এডোখৰ যদি এৰি যাওঁ তেনেহ'লে পিছৰ 3 তালিটো আকৌ কৰিম বুলি প্ৰথমতে 1 তালিটো কৰি লওঁ দেই। প্ৰথমতে চাপৰিটো মাৰিলে, প্ৰথমতে চাপৰিটো মাজত মাৰিব, হাতখন ওপৰ ফালে কৰিব, তাৰপিছত তলৰ ফালে কৰিব, তাৰপিছত আকৌ ওপৰ ফালে কৰি মাজত আকৌ আহি চাপৰিটো কৰিব, হ'বনে? কালি মোৰ ডোখৰটো আছে, আপোনালোকক বেছিখিনি মানে ধৰি লওক এতিয়া মই যে তাতো গৈ ইয়াত আপোনালোকৰ লগত ধৰি লওক মই এতিয়া পদ গাই আছোঁ ন, তাতে গৈ নামতি বেলেগ বহি